সো হেল্ল' গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। সো গাইজ, আজিৰ ভিডিঅ'ত আপোনালোকে দেখা পাব আমাৰ কালিকাজিৰ গাঁৱৰ আমিৰ হামজা মহটো যুঁজৰ পিছত কেনেকৈ আছে, কেনেকৈ ৰাখিছে আৰু কাৰ কাৰ লগত যুঁজালে এই বছৰ। চ' গোটেইখিনি আপোনালোকে দেখা পাব ডিটেইলছ। চ' স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব। চাওক গাইজ, চাওক আমিৰ হামজাৰ মহটো আমাৰ কালিকাজাৰী গাঁৱৰ আমিৰ হামজাৰ মহটো। আমিৰ হামজা মানে ৰহম চাহতৰ যিটো মহ আছিলে, ৰহম চাহৰ মহ, সেই ৰহম চাহৰ মহটো ইহঁতৰ পৰাই কিনি নিছিলে। চ' মহটো এনে জহিৰুল ইছলামৰ নামতে কৰায়, যুঁজ লগাই মানে এই জালালুদ্দিন, মানে আমাৰ কালিকাজাৰী জালালুদ্দিন আছে, জালালুদ্দিন আৰু আমিৰ হামজা ইহঁত ভাই ককাই হয়। চাওক মহটো কিমান ভয়ংকৰ হৈ আছে। শিং অলপ চুটি চুটি হয়, কিন্তু মহটো মানে একদম বহুত ধুনীয়া যুঁজে মহটো। এতিয়ালৈকে লাইফত মহটো হাৰাই নাই। এই বছৰ দুটা যুঁজ লগাইছে, দুয়োটা যুঁজে জিকিছে। একদম বহুত ধুনীয়া ধুনীয়া যুঁজে মহটো। যোৱা বছৰ বহুত ধুনীয়া যুঁজিছিলে। আৰু গাইজ মানে ইহঁতে বহুত ডাঙৰ ডাঙৰ মহ পালি ৰাখিছিলে আগতে জালালুদ্দিন যিজন আছে মানুহ, তেখেতৰ এটা মহ আছিলে, বহুত ডাঙৰ মহ আছিলে, একদম দৌৰি গৈ পেলাই খুন্দা মানে দিছিলে। এনেকুৱা সেই মহটো মানে লগাইছিলে সেই ভোজকালীয়া বুলি এজন গোৱাল আছে, সেইজন গোৱালৰ মহটোৰ লগত। পিছত মানে একদম দৌৰি গৈ পেলাই খুন্দা দিওঁতে শিং ভাঙি গৈছিল। একদম বহুত ধুনীয়া যুঁজিছিলে মহটো। পিছত সেই মহটো পিছত আৰু এইটো মহ পিছত মানে বিক্ৰী কৰি দিয়া হৈছিলে। আৰু তেতিয়া আছিলে ৰহম চাহৰ মহটো সৰু আছিলে, আৰু ৰহম চাহৰ মহটো তেতিয়াই বহুত ভাল ভাল যুঁজিছিলে। যুঁজাৰ পিছত মানে 2 লাখ 1.5 লাখ 2.5 লাখ টকামানত বিক্ৰী কৰি দিছিলে ইহঁতে। গাইজ এই বছৰ মহটো প্ৰথম ওলাইছিলে আমাৰ ভুৰবান্ধা দুবৰিতলত ওলাইছিলে। ওলোৱাৰ পিছত বৰধমেদিৰ লগত লগাইছিলে। পিছত বৰধমেদিলত বহুত ধুনীয়া এটা যুঁজ কৰিছে। যুঁজটো মোৰ চেনেলত আছে, আপোনালোকে চাব পাৰিব। 2 মিনিট নে 2.5 মিনিটমান যুঁজি পেলাই পিছত মহটো জিকিলে। আৰু পিছত লগাইছিলে জালুগুটি মহযুঁজত যে এটা মহে 2টা মহক পেলাই দিছিলে, সেই মহটোৰ লগত মিকিৰ গাঁৱত লগাইছিলে। আৰু মিকিৰ গাঁৱত লগোৱাত সেইটোৰ লগতো একদম সেইটো বহুত ডাঙৰ মহ হয়, বয়সত বহুত ডাঙৰ হয়, শিঙো বহুত মানে ডেঞ্জাৰাছ হয়। তাৰ লগত মানে 2-3 মিনিটমান যুঁজি পেলাই জিকিলে মহটো। মোৰ চেনেলত সেইটো ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰিব। একদম বহুত তয়াময়া যুঁজে মহটো। চাই থাকক গাইজ। চ' গাইজ একচুৱেলি আমিৰ হামজা বা জালালুদ্দিন ইহঁত মোৰ নানা হয়। চ' গাইজ বেলেগ এদিন আপোনালোকক আখৰাটো দেখাম। মানে ৰমজান মাহ ন, ইহঁত মানে অলপ বিজি হৈ আছিলে। বাকীবিলাক সময়ত গৈছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে, আৰু তেতিয়া মানে মহটো ঘৰত লৈ আনিছিলে। আৰু ঘৰত মানে মানুহ নাছিলে যে, মানে ল'ৰাটো নাছিলে, আৰু মানে মোৰ নানা মানে আমিৰ হামজা তেখেতৰ ঘৰত নাছিলে। চ' সেইটো কাৰণে আখৰা দেখাব পৰা নাই। বেলেগ এদিন আপোনালোকক আখৰাটো দেখাম, মানে পথাৰত যেতিয়া লৈ যাব তেতিয়া দেখাম আখৰাটো। একদম যি মানে যুঁজত আপোনালোকে যদি ভুৰবান্ধা যুঁজত বহুতে আহিছিলে তেতিয়াহ'লে গম পাইছিলে কি মানে যি মানে যুঁজিবলৈ একদম পূৰা পাগল হৈ আছিলে। মোৰ চেনেলতো ভিডিঅ'টো দিয়া আছে, আপোনালোকে চাব পাৰিব। একদম পূৰা পাগল হৈ আছিলে মানে একদম যুঁজিবৰ কাৰণে। চাওক সি মোৰ ভাইটি হয়, এই মানে মহটোৰ ওচৰত লৈ গৈছে। সিমান ওখ চাওক, প্ৰায় তাৰ মানে ডিঙিৰ সমান ওখ হৈ গৈছে, তাৰ কাণ সমান ওখ হৈ গৈছে। কিমান চাওক একদম মহটো এতিয়া 4 খিলি দাঁত, তথাপিও কিমান ওখ। অহা বছৰ আৰু বহুত ওখ হ'ব, শিংযোৰ আৰু বহুত ধুনীয়া হ'ব। অহা বছৰ ইয়াৰ যুঁজ আৰু বহুত ধুনীয়াকৈ হ'ব। অহা বছৰ সেই বাবুলাল নাথৰ যিটো মানে বিপুল কৰজা যিটো মহ আছে, সেইটো মহৰ লগত লগালে ধুনীয়া এটা যুঁজ হ'ব। চ' গাইজ ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব। আশা কৰোঁ সকলোৰে ভালে লাগিছে। যদিহে ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গাইজ সকলোৱে বহুতে ভিডিঅ' চায়, কিন্তু ছাবস্ক্ৰাইব নকৰে মেক্সিমামে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গাইজ। ছাবস্ক্ৰাইব কৰিলে তো টকা পইচা নালাগে ন, টকা পইচা নালাগে, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, আৰু বেল ন'টিফিকেশ্যন অন কৰি দিব। চ' আজিলৈকে এইখিনিয়ে, থেংক ইউ।